নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি যদি কেতিয়াবা 2020 এঞ্জেল নাম্বাৰ দেখা পায় তেনেহ'লে এইটো কাকতলীয় বুলি নাভাবিব। ব্ৰহ্মাণ্ডই আপোনাৰ নামটো চিঞৰি চিঞৰি মাতি আছে। আপুনি প্ৰস্তুত হওক, চমৎকাৰ আৰম্ভ হ'বলৈ ধৰিছে। এইটো সংযোগ, এইটো সংকেত আপোনাৰ জীৱনলৈ আনিব এটা আচৰিত ধৰণৰ চমৎকাৰ, এটা আচৰিত ব্লেছিং, এটা আচৰিত চেঞ্জ। 2020 মানে বিশ্বাস, কৰ্ম, আশাৰ পোহৰ, ব্ৰহ্মাণ্ডৰ সাহায্য, শান্তি, পৰিৱৰ্তন। এইটোৱে ছাকচেছ লাভ, ফাইনেন্স, কেৰিয়াৰ সকলোতে দ্বৈত শক্তিৰ সূচনা কৰে। ব্ৰহ্মাণ্ডই স্পষ্টকৈ কৈছে যে আপুনি যি কামৰ বাবে বহুদিন অপেক্ষা কৰি আছিল, এতিয়া সেয়া ফাষ্ট ফৰৱাৰ্ড মোডত আহিব ধৰিছে। আপুনি যেতিয়া ঘড়ীত 2020 দেখে, বিল ৰিচিপ্টত 2020 দেখে, ফোন ন'টিফিকেশ্যনত, টাইমত, ডেটত 2020 দেখে, গাড়ীৰ নাম্বাৰ প্লেটত, টোকেন, অৰ্ডাৰ নাম্বাৰত দেখা পায়, এইবোৰ কাকতলীয় নহয়। গাৰ্জেন এঞ্জেলছক আপুনি লগ পাইছে। আপোনাৰ জীৱন এটা নতুন অধ্যায়লৈ ধাৱমান হ'বলৈ ধৰিছে। ছিংগুল লোকৰ বাবে আপোনাৰ এনাৰ্জেটিক ভাইব্ৰেশ্যন এতিয়া ছলমেট ফ্ৰিকুৱেঞ্চিৰ সৈতে টিউন হৈ গৈছে। 2020 মানে ব্ৰহ্মাণ্ডই আপোনাৰ ছলমেটক আপোনাৰ পথলৈ ঠেলিব ধৰিছে। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে ভুল বুজাবুজি, সন্দেহ, চিন্তা এইবোৰ সকলো হ্ৰাস পাবলৈ ধৰিছে। 2020 মানে প্ৰেম গভীৰ হ'ব, বিশ্বাস অধিক শক্তিশালী হ'ব। যাৰ প্ৰেমত নাইবা বিবাহত বিচ্ছেদ হৈছিল, পুৰণি চক্ৰ সমাপ্ত, নতুন মৰম ভালপোৱা আৰম্ভ। 2020 আপোনাক হিলিং কাৰেক্ট পাৰ্টনাৰ দান কৰিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যৱসায়, চাকৰি, পঢ়া শুনা, টকা পইচা, বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আপুনি যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। ধনৰ ক্ষেত্ৰত 2020 মানে ব্লক হোৱা ধন ৰিলিজ হ'ব। যি কামত পৰিশ্ৰম কৰিছিল তাৰ ডাবুল ফল লাভ হ'ব। ছাইড ইনকাম সুযোগ আহিব, আনএক্সপেক্টেড লাভ বা বোনাছ পাব। ভাগ্য দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিব। ব্ৰহ্মাণ্ডই একো ৰেণ্ডম নকৰে। আপোনাৰ ফাইনেন্সিয়েল ফ্ল' স্থিৰকৈ ওপৰলৈ উঠিব। কেৰিয়াৰৰ ক্ষেত্ৰত 2020 দেখা মানে প্ৰমোশ্যন, বিজনেছ গ্ৰ'থ, নতুন সুযোগ, টেলেণ্ট ৰিকগনিশ্যন, ষ্টেটাছ, নেম, ফেম। যি সময়ত আপুনি 2020 দেখে, সেই সময়তে আপোনাৰ ভাইব্ৰেশ্যন ছাকচেছ এনাৰ্জিৰ সৈতে একেবাৰে মেটচ হয়। 2020 দেখা মানে তিনিটা ডাঙৰ চমৎকাৰ হয়। এক, যিবোৰ কাম বহুদিনৰ পৰা হোৱা নাছিল, এতিয়া সহজতে হৈ যাব। 2, আপোনাৰ পথৰ পৰা সকলোবোৰ বাধা আঁতৰি যাব। 3, জীৱনত টকা পইচা, মৰম ভালপোৱা আৰু শান্তি এই সকলোবোৰ একেলগে লাভ হ'ব। ব্ৰহ্মাণ্ডই কৈছে আপুনি ভয় নকৰিব। যিবোৰ প্ৰাৰ্থনা আপুনি কৰিছিল, যাৰ এতিয়া সময় আহি গৈছে। আপুনি যিটো পথেৰে গৈ আছে, সেই পথটো ঠিকেই আছে। আপুনি হাৰ মানিব নালাগে। যদি আপুনি 2020 দেখা পাইছে, তেনেহ'লে জানি লওক আপোনাৰ বাবে ব্ৰহ্মাণ্ডই দুৱাৰ খুলি দিছে। আপোনাৰ প্ৰেম, ধন, সফলতা সকলো তীব্ৰ গতিত আশীৰ্বাদৰ সৈতে আহি আছে। আপুনি প্ৰস্তুত হওক, কাৰণ 2020 মানে আপোনাৰ জীৱনৰ চমৎকাৰৰ ৰাস্তা মুকলি হৈছে। এইটো এটা সাধাৰণ নাম্বাৰ নহয়, এইটো হ'ল এটা চমৎকাৰিক এঞ্জেল নাম্বাৰ, যিটো নাম্বাৰে হাজাৰ হাজাৰ মানুহৰ জীৱনত সুখ সমৃদ্ধি আনি দিছে। ইয়াৰ যিটো ফলাফল পোৱা যায়, সেইটো আচৰিত ধৰণৰ হয়। আপুনি বিশ্বাস নকৰিব পাৰে। এই নাম্বাৰটো সকলোৰে বাবে ভাল হয় আৰু সকলোৰে ক্ষেত্ৰত এই নাম্বাৰটোৱে ভালদৰেই কাম কৰে। যদি আপুনি আপোনাৰ জীৱনত হতাশা অনুভৱ কৰে,
টকা পইচাৰ অভাৱে বাৰে বাৰে আপোনাক সমস্যাত পেলাই দিয়ে। বহুত দিনৰ পৰা আপুনি কিবা এটা কামত লাগি আছে, কিন্তু কামটো আপোনাৰ হৈ উঠা নাই, নাইবা আপুনি জীৱনত যিটো বস্তু বিচাৰি আছে সেই বস্তুটো আপুনি পোৱা নাই। আপুনি সদায় ভাবে যে যদি এই বস্তুটো মোৰ ওচৰত থাকিলে হয়, তেনেহ'লে মই কিমান সুখী হ'লো হয়, আপোনাৰ জীৱন কিমান সুখময় হ'ল হয়। সেই বস্তুটো নোপোৱাৰ বাবে আপুনি সদায় দুখী হৈ থাকে, মনটো কিবা উদাস উদাস লাগি থাকে। এনেকুৱা ক্ষেত্ৰত এই নাম্বাৰটো আপোনাৰ বাবে বৰদান হ'ব পাৰে। এই নাম্বাৰটোৰ বিষয়ে জনাৰ সৌভাগ্য সকলোৰে নাথাকে, তথা সকলোৰে ভাগ্য নাই এই নাম্বাৰটোৰ বিষয়ে জনাৰ। কিন্তু আপুনি বহুত ভাগ্যৱান হয়, যাৰ বাবে আপুনি এই ভিডিঅ'টোৰ মাজলৈ আহিছে আৰু ভিডিঅ'টো আপুনি শুনিবও পাৰিছে। এই নাম্বাৰকেইটা ইমানেই প্ৰভাৱশালী হয় যে নাম্বাৰকেইটা কোৱাৰ লগে লগে আপোনাক সকলোবোৰ ব্ৰহ্মাণ্ডই দিবলৈ সাজু হৈ যায়। যিবোৰ বস্তু আপুনি পাবলৈ বহুত বছৰৰ পৰা অপেক্ষা কৰি আছে, যদি এইটো মই প্ৰাপ্তি কৰিব পাৰিলোঁ হয়, সেই বস্তুটো আপুনি প্ৰাপ্তি কৰিব পাৰে। এইটো মই এনেই কোৱা নাই, এইটো মই নিজেই অনুভৱ কৰিছোঁ। মই নিজেই এই নাম্বাৰটো ট্ৰাই কৰি চাইছোঁ, সেইবাবে এই নাম্বাৰটোৰ বিষয়ে আপোনাক ক'বলৈ পাৰিছোঁ। ইয়াৰ দ্বাৰা বহুত বস্তু মই মোৰ জীৱনত প্ৰাপ্তি কৰিছোঁ আৰু মই বিচাৰোঁ যে সকলোৱে ইয়াৰ লাভ প্ৰাপ্তি কৰক আৰু নিজৰ জীৱনটো সুখ সমৃদ্ধিৰে ভৰাই তোলক। 2020 আপোনাৰ সকলোবোৰ ইচ্ছা পূৰ্ণ কৰিব। ইয়াত মাত্ৰ এটাই চৰ্ত আছে যে আপোনাৰ বিশ্বাস, আপোনাৰ সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি থাকিব লাগিব। যেতিয়া আপুনি সম্পূৰ্ণ বিশ্বাসেৰে এইটো কৰিব, তেতিয়াহে আপোনাৰ মনোবাঞ্ছিত ইচ্ছা পূৰ্ণ হ'ব। আপুনি সম্পূৰ্ণ বিশ্বাস ৰাখক যে এই নাম্বাৰটোৱে মোৰ বাবে কাম কৰিবই। য'ত বিশ্বাস নাথাকে তাত একো কামেই নহয়। সেয়েহে এইটো বহুত প্ৰয়োজনীয় যে আপুনি সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি বিশ্বাসেৰে এইটো কৰক। আপুনি মানি লওক যে আপোনাৰ কাম হৈ গ'ল। এইটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিব আহক জানি লওক। সাধাৰণতে এইটো ব্যৱহাৰ কৰাৰ বহুত ধৰণৰ পদ্ধতি আছে, কিন্তু মই যিটো পদ্ধতিৰ কথা ক'ম, সেই ধৰণে আপুনি কৰিলে আপোনাৰ ইচ্ছা অতি সোনকালে পূৰ্ণ হ'ব। আপুনি এখন বগা কাগজ ল'ব। কাগজখন প্লেইন বগা কাগজ হ'ব লাগিব, লগতে এটা কলম ল'ব। কলমটো আপুনি যিকোনো ৰঙৰ ল'ব পাৰে, ৰেড, ব্লু, গ্ৰীণ, কিন্তু ব্লেক কালাৰৰ কলম ব্যৱহাৰ নকৰিব। এতিয়া কাগজখনত আপুনি আপোনাৰ উইচবোৰ লিখিব লাগিব। যিবোৰ ইচ্ছা আপুনি ভগৱান তথা ইউনিভাৰ্চৰ পৰা পূৰ্ণ কৰিব বিচাৰে। আপুনি এনেকৈ লিখিব লাগিব যে আপোনাৰ উইচবোৰ যেন পূৰ্ণ হৈ গৈছে। যেনে ধৰক আপুনি ঘৰ এটা বনাব বিচাৰিছে, আপুনি লিখিব লাগিব, মই ঘৰটো বনালোঁ, মই গাড়ী কিনিলোঁ, মই মাটি কিনিলোঁ, মোৰ চাকৰি হৈ গ'ল। যিবোৰ আপোনাৰ উইচ আছে, সেই উইচবোৰ এনেকৈ প্ৰেজেণ্ট টেন্সত লিখিব লাগিব আৰু উইচবোৰ লিখা হোৱাৰ পিছত তলত আপুনি লিখিব লাগিব, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ। এনেকৈ 3 বাৰ লিখিব লাগিব আৰু তাৰ তলতে আপুনি এই এঞ্জেল নাম্বাৰটো লিখিব লাগিব 2020 আৰু তাৰ তলত লিখিব লাগিব জয় বজৰংবলী। সম্পূৰ্ণ বিশ্বাসেৰে আপুনি এই কামখিনি কৰিব লাগিব। মই আকৌ এবাৰ আপোনাক ৰিপিট কৰি দি আছোঁ। আপুনি সকলোতকৈ প্ৰথমে এখন প্লেইন হোৱাইট পেপাৰ ল'ব লাগিব। নিজৰ উইচবোৰ কাগজখনত লিখিব। ক'লা ৰঙৰ কলম ব্যৱহাৰ নকৰিব। ইচ্ছাবোৰ আপুনি এনেকৈ লিখিব লাগিব যেন সেই ইচ্ছাবোৰ আপোনাৰ পূৰ্ণ হৈ গৈছে। তাৰপিছত সেইখিনিৰ তলত 3 বাৰ থেংক ইউ ইউনিভাৰ্চ লিখিব লাগিব। তাৰ তলত আপুনি 2020 এঞ্জেল নাম্বাৰটো লিখিব। তাৰ তলত লিখিব জয় বজৰংবলী। এইখিনি কৰাৰ পিছত আপুনি কাগজখন ভাঁজ কৰি দিব। ভাঁজ কৰাৰ পিছত কাগজখন আপুনি গাৰুৰ তলত লৈ শুই যাব। যদি আপুনি গাৰুৰ তলত ৰাখিব নিবিচাৰে, তেনেহ'লে একো কথা নাই, আপুনি কাগজখন আলমাৰীৰ ভিতৰতো ৰাখিব পাৰে, নাইবা আপোনাৰ সন্মুখত যিকোনো এখন ৱালত কাগজখন আঠা লগাই ৰাখি দিব পাৰে। দিনটোৰ ভাগত এবাৰ দুবাৰ আপুনি কাগজখন চাব আৰু
আপুনি কল্পনা কৰিব যেন আপোনাৰ উইচটো পূৰ্ণ হৈ গৈছে আৰু আপুনি বহুত সুখী হৈ আছে। মাত্ৰ আপুনি এইখিনিয়ে কৰিব লাগে। এতিয়া আপোনাৰ কামবোৰ হৈ যাব। এতিয়া আপুনি আৰু এটা কাম কৰিব লাগিব যে যি সময়ত আপুনি এই ভিডিঅ'টো পাইছে আপুনি কমেণ্টত সেই সময়টো লিখি দিব। আৰু যদি চাৰ্চ নকৰাকৈ ভিডিঅ'টো আপুনি পাইছে তেনেহ'লে সেইটো আপুনি লিখি দিব। কাৰণ এইবোৰ কৰা আৰু ভিডিঅ'টো আপোনাৰ ওচৰলৈ পঠাই দিয়াজন মই নহয়, ভগৱান হয়। এই সকলোবোৰ তেওঁৰে চমৎকাৰ হয়। এইটো ইউনিভাৰ্চৰ সংকেত হয় যে ভিডিঅ'টো আপোনাৰ ওচৰলৈ যাওক আৰু আপোনাৰ উইচবোৰ পূৰ্ণ হওক। মোৰ সম্পূৰ্ণ বিশ্বাস আছে ভগৱানৰ ওপৰত, সম্পূৰ্ণ ভৰসা আছে। এইদৰে আপোনাৰ উইচবোৰ নিশ্চয় পূৰ্ণ হৈ যাব। আপুনি মাত্ৰ এবাৰ এইটো উপায় কৰক, আপোনাৰ ইচ্ছা নিশ্চয় পূৰ্ণ হ'ব। কেৱল সম্পূৰ্ণ শ্ৰদ্ধা, ভক্তি, বিশ্বাসেৰে আপুনি উপায়টো কৰিব যে আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ হৈ গৈছে আৰু কামবোৰ পূৰ্ণ হৈ গৈছে। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনাৰ চিনাকি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে 2020 এঞ্জেল নাম্বাৰৰ লাভ সকলোৱে প্ৰাপ্তি কৰিব পাৰে। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।